মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি অনুশীলনী 1 এৰ 4 নম্বৰ অংকটো কৰোঁ আহা। 4 নম্বৰ অংকটোত তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। আমাৰ এই অংকসমূহ দিয়া আছে। এই অংকসমূহক আমি উপযুক্ত স্থানত কমা দিব লাগে আৰু সেইটো আন্তৰ্জাতিক পদ্ধতিত। এতিয়া চোৱা, আন্তৰ্জাতিক পদ্ধতিত আমি কেনেকৈ কমা দিম? So 5 6 7 3 3 8 আন্তৰ্জাতিক পদ্ধতিত আমি কমা ক'ত দিব লাগে? আমি কমা দিব লাগে হাজাৰত, মিলিয়নত আৰু বিলিয়নত। এতিয়া চোৱা, প্ৰথমতে আমি হিচাপ কৰিম একক, দশক, শতক, হাজাৰ। হাজাৰত কমা দিম। চোৱা, একক, দশক, শতক, হাজাৰ, 10,000, 100,000। ভাল। তাৰপিছতে মিলিয়ন হ'ব। এই চাৰ্টখনৰ মতে চোৱা, প্ৰথমতে কি হয়, এককৰ ঘৰত 3টা ঘৰ থাকে, একক, দশক, শতক, আৰু হাজাৰৰ ঘৰতো 3টা ঘৰ থাকিব, 1000, 10,000, 100,000। তাৰপিছত মিলিয়ন আহে, 10 মিলিয়ন, 100 মিলিয়নৰ পাছত বিলিয়ন হ'ব। হ'ল। এই 4টা কথা আমি মনত ৰাখিব লাগিব। এতিয়া প্ৰথমতে চোৱা, কেৱল একক, দশক, হাজাৰ। ইয়াত হাজাৰত কমা বহি যাব। এতিয়া 567,000, 338, 567,338। আমি কি কৰিম? হাজাৰৰ 3টা ঘৰ ল'বা। 3টা ঘৰৰ পাছত ইয়াত একো নাই, কমা নবহে। আমি লাখত কমা বহাব নোৱাৰো দেই, আন্তৰ্জাতিক পদ্ধতি মতে। এতিয়া বিটো চোৱা, সমাধানবোৰ লিখি লৈছো। 4837451। এতিয়া চোৱা, ইয়াত প্ৰথমতে ক'ত কমা লগাম? আন্তৰ্জাতিক মতে হাজাৰত। একক, দশক, শতক, হাজাৰ ইয়াত আহিব। তাৰপিছত 3টা ঘৰ হাজাৰৰ ল'ব লাগিব। একক, দশক, শতক ইয়াত বহিব কমা। একক, দশক, শতক, হাজাৰ, 7,000, দুঘৰ ল'লে মানে কি হ'ব? 37,000, 3 ঘৰ ল'লে 837,451। মানে কি হ'ব? এইটো হ'লে মানে হাজাৰ। ইয়াত আহি গ'লে 10,000, 100,000। 100,000 ওপৰত গ'লে মানে কি হ'ব? মিলিয়ন হ'ব। মানে 10 লাখ। হ'ল। 10 লাখে 1 মিলিয়ন। আমাৰ কি হ'ল? এতিয়া মিলিয়নৰ দিলোঁ। 100,000 ওপৰত গ'লে মিলিয়ন লিখিব লাগিব। হ'ব। এতিয়া চি নম্বৰটো চোৱা। Well, 3 6 3 5 6 9। এইটো কি হ'ব এতিয়া? একক, দশক, শতক, ইয়াত হাজাৰ। একক, দশক, শতক, হাজাৰ, 10,000, 100,000। 100,000 ওপৰত গ'লে মিলিয়ন। এতিয়া 12ৰ পাছত কমা বহিব। এতিয়া 12 মিলিয়ন হ'ল। 12,363,569। অৰ্থাৎ হাজাৰৰ কমা বহিব আৰু মিলিয়নৰ কমা বহিব। মিলিয়ন কেতিয়া হ'ব? যেতিয়া হাজাৰৰ 3টা ঘৰ পাৰ হ'লেহে মিলিয়ন হ'ব। এইটো মনত ৰাখিবা। 3টা ঘৰ, হাজাৰৰ 3টা ঘৰ পাৰ হ'লে মিলিয়ন হৈ যাব। তাৰমানে 100,000 ওপৰত হ'লেহে মিলিয়ন হ'ব। মানে 10 লাখ। হ'ব। শ্বৰ্টকাটত মনত থৈ দিবা যে হাজাৰৰ 3টা ঘৰ পাৰ হয় মিলিয়ন। হ'ল। মিলিয়নৰ 3টা ঘৰ পাৰ হয় বিলিয়ন। ডি নম্বৰটো চোৱা। ডি নম্বৰটো কি হ'ব? 3 8 5 6 9 8 9 3 7। হ'ল। এতিয়া চোৱা,
একক দশক শতক তিনিটা ঘৰ পাৰ হৈ গ'ল হ'ল একক দশক শতক তিনিটা ঘৰ পাৰ হৈ গ'ল একক দশক শতক তিনিটা ঘৰ পাৰ নাই হোৱা নহয় গতিকে আমি কমা দিব নোৱাৰোঁ তিনিটা ঘৰ কমা দি গৈ থাকিবা হ'ল এতিয়া প্ৰথম 3 ঘৰ এৰিবা কমা দিবা প্ৰথম তৃতীয় 3 ঘৰ এৰিবা কমা দিবা হ'ল মানে 398,698,937 হ'ব মানে তিনিটা ঘৰত মনত ৰাখিবা তিনিটা ঘৰত কমা দি দিলে হৈ যাব এইটো হাজাৰৰ 3 ঘৰ পাৰ হ'লে মিলিয়নত গুচি যাব মিলিয়ন 3 ঘৰ পাৰ হ'লে বিলিয়ন বিলিয়ন দিয়া নাই নহয় সংখ্যা গতিকে 388,698,937 হৈ যাব হ'ব ই নম্বৰটো চোৱা শৰ্টকাটত আমাৰ তিনিটা ঘৰ কৰি দিলেই হ'ল double 2 5 7 3 1 double 8 24 তিনিটা ঘৰ একক দশক শতক একক দশক শতক একক দশক শতক ইয়াত তিনিটা ঘৰ পাৰ হয় কি হৈ গ'ল বিলিয়ন হ'ল 2 বিলিয়ন 2,257,318,824 এইফালৰ পৰা হিচাপ কৰিব এঘৰ দুঘৰ তিনি ঘৰ তিনিটা ঘৰ দি দিবা হাজাৰত আহি যাব আৰু হাজাৰৰ তিনিটা ঘৰ কৰিবা মিলিয়নত আহি যাব মিলিয়নৰ তিনিটা ঘৰ পাৰ হ'লে বিলিয়ন হ'ব এইটো ইয়াৰ চমু পদ্ধতিটো তিনিটা ঘৰ ভাগ কৰি গৈ থাকিবা মানে 3 ঘৰ পাৰ হৈ কমা লগাই গৈ থাকিবা তেতিয়া নিজেই অংকটো শুদ্ধ হৈ যাব হ'ব ইমান টেনচন ল'বলৈ প্ৰয়োজন নাই আমি কি কৰিম 3 ঘৰ কমাটো লগাই গৈ থাকিম নিজে উত্তৰটো ওলাই যাব 3 ঘৰ নহ'লে যেনেকা ইয়াত এতিয়া যদি 3 ঘৰ নহয় এঘৰ থাকিলে আৰু কমা নব একফালে হ'ল ইয়াতে সমাপ্ত হ'ব 12টো দুঘৰ হ'ল দুঘৰত কমা বহিছে 3 ঘৰ নাই ওলোৱা সমাপ্ত হৈ গৈছে ইয়াত 3 ঘৰ হৈছে কিন্তু আগত সংখ্যা নাই আৰু 4 ঘৰ হোৱা নাই কমা নবহে ইয়াত চোৱা 3 ঘৰ হৈ 3 ঘৰৰ পাছত সংখ্যা আছে গতিকে কমা বহিছে আমি এই ধৰণে অংকটো বুজি ললো ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু যদি মোৰ এই বুজোৱাৰ পদ্ধতিক যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই